সেইফালে ভালকে বনাই দিবা দেই, একদম ইঞ্জিন ধুনীয়াকৈ বনাই দিবা দেই। আজি বাইক ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ। মই যিখন বাইক লৈছিলোঁ সেইটো মই আজি ছাৰ্ভিচিং কৰিম, মবিল চেঞ্জ কৰিম আৰু কি কৰিব লাগে আপোনালোকক গোটেই দেখাই দিম। আৰু লগতে আজি বাইকৰ যিটো পলিউশ্যনৰ লাষ্ট ডেট আজি হয়, আজি বনাম। যোৱাকালিয়ে বনাব লাগিছিলে কিন্তু যোৱাকালি সময় নহ'ল কাৰণে আজি বনাম। আজি লাষ্ট ডেট হয়, যদি আজি নবনাওঁ তেতিয়াহ'লে যদি কাইলৈও বনাম, মোৰ আজি যদি 100 টকা খৰচ কৰোঁ, কাইলৈ মই 600 টকা আকৌ বা 800 টকাৰ ফাইন ভৰিব লাগিব। সেইকাৰণে আজি পলিউশ্যনটো বনাই দিওঁ আৰু ইঞ্চুৰেঞ্চটো আৰু 1 বছৰৰ কাৰণে আছে। তেন্তে বলক আজি মই কি কৰিম আপোনালোকক দেখাই থাকিম। শেষলৈকে ভিডিঅ'টো চাবৰ কাৰণে চেষ্টা কৰিব, লগতে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বাইক ষ্টাৰ্ট কৰিলোঁ। ফাইনেলি বাইক গ্ৰেজত পালোঁ। এতিয়া বাইক ছাৰ্ভিচিং কৰিবৰ কাৰণে মিস্ত্ৰী আৰম্ভ কৰিছে। সেইফালে ভালকৈ বনাই দিবা দেই, একদম ইঞ্জিন ধুনীয়াকৈ বনাই দিবা দেই। একদম টপ টিপকৈ বনাই দিব যাতে চলাই আৰাম লাগে। ফুল সার্ভিসিং হবে না? আছে মোবিল, নতুন মোবিল লগাই দিম যাতে বাইকৰ ইঞ্জিনটো ভাল হৈ থাকে। আপোনালোকেও যিকোনো বাইক যদি চলাচল কৰে তেতিয়াহ'লে খুব 1000 কিলোমিটাৰ ৰানিং কৰাৰ পিছত আপোনালোকে বাইক ছাৰ্ভিচিং কৰিলে ভাল, ইঞ্জিনটো ঠিক হৈ থাকে। ক'বলৈ গ'লে মানৱ দেহৰ যেনেকৈ শৰীৰ শক্তিশালী হৈ থাকিবৰ কাৰণে আমাক তেজৰ প্ৰয়োজন, ঠিক তেনেকৈ এটা ইঞ্জিনৰ কাৰণে মোবিলটোৱে মেইন। চাওক ছাৰ্ভিচিং কৰিবৰ কাৰণে বাইকটো খোলা মেলা কৰিছে মেকানিকজনে। চাওক আপোনালোকে নিশ্চয় দেখা পাইছে, একদম ধুনীয়া ছাৰ্ভিচিং কৰিব, ফুল ছাৰ্ভিচিং হ'ব। শেষলৈকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, লগতে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব যাতে মই এনেকুৱা ভিডিঅ' যেতিয়াই আনো আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যনটো আহি পৰে। চাওক খোলা মেলা কৰি ধুনীয়াকৈ ডিজেল লগাই পেলাই কি কৰিছে, বাইকটো ধুইছে। ডিজেলটো লগাই দিলে মানে তাত যিখিনি বোকা লাগি থাকে, মলি লাগি থাকে, বোকা মলিবিলাক আঁতৰি যায়। সেইকাৰণে ধুনীয়াকৈ ডিজেল লগাই মেলি বাইকটো চাফ চুত্ৰ কৰিছে, নিশ্চয় আপোনালোকে দেখা পাইছে। ফাইনেলি ছাৰ্ভিচিং কৰি হৈ গ'ল। এতিয়া বাইকখনৰ পলিউশ্যন বনাম, যিহেতুকে আজি পলিউশ্যনৰ লাষ্ট ডেট হয়। যদি আজি নবনাওঁ, অৰ্থাৎ আজিৰ ডেটৰ এদিনৰ পিছত যদিও বনাওঁ তেতিয়াহ'লে ফাইন ভৰিব লাগিব। সেইকাৰণে এতিয়া পলিউশ্যনটো বনাম, আপোনালোকক দেখাম, বলক। ফাইনেলি পলিউশ্যন বনালোঁ আৰু এই পলিউশ্যনটো মিনিমাম 1 বছৰৰ কাৰণে হ'ব। 1 বছৰৰ পিছত আকৌ পুনৰ বনাব লাগিব। এই চাওক 17 মাৰ্চ 2026 চনলৈকে ভেলিডিটি আপ টু 17 মাৰ্চ 2026। ফাইনেলি পলিউশ্যনটো বনাই হৈ গ'ল। এয়া হৈছে পলিউশ্যন বনোৱাৰ পিছত গেৰেজলৈ উভতি যোৱাৰ সময়ছোৱা। আৰু যিজন বাইক ড্ৰাইভিং কৰি আছে তেখেত হৈছে বাইক মেকানিকজন। তেখেতেই মোৰ বাইকখন ধুনীয়াকৈ ছাৰ্ভিচিং কৰি দিছে। দুটাই এতিয়া পলিউশ্যন বনোৱাৰ পিছত বাইক গেৰেজলৈ উভতি যোৱাৰ সময়ছোৱা। এয়া চাওক। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে যাতে মোক মৰম আশীৰ্বাদ দি এই চেনেলটো আগুৱাই যোৱাত সহায় কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।